যোৱা 3 দিন আগত মই নলবাৰীত লাখপতি বাইদেউ টকা দিছো 40,000 মহিলাক 10,000 কৰি জাগিৰোডত দিছো 40,000 মহিলাক 10,000 টকা কৰি আৰু মাৰ্ঘেৰিটাত দিছো 18,000 মহিলাক 10,000 কৰি অহা 1 তাৰিখে মই বৰাক ভেলীত দিম 2 তাৰিখে হোজাইত দিম 3 তাৰিখে ঢেকিয়াজুলিত দিম কিন্তু পৰ্বতজৰা বা আমাৰ কোকৰাঝাৰ আমাৰ ফকিৰাগ্ৰাম জমদুৱাৰ গোমা এইবিলাক জাগাত মহিলাসকলে এতিয়াও এই আঁচনি পোৱা নাই যোৱাকালি আপোনালোকে খবৰ কৰিব ধুবৰীত আমাৰ মহিলাসকলে 10,000 টকাকৈ পাইছে কিন্তু পৰ্বতজৰাত পোৱা নাই গোমাত পোৱা নাই ফকিৰাগ্ৰামত পোৱা নাই আজি একেখন অসমতে আমি আছো কিন্তু বিলাসীপাৰা ধুবৰী নলবাৰী বৰপেটা তাতে মহিলাসকলে অৰুণোদয় পায় প্ৰধানমন্ত্ৰীৰ ঘৰ পায় আৰু আমাৰ লৰাই যুৱকসকলে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান পায় চৰকাৰী চাকৰি পায় নিযুত মইনা আঁচনি পায় কিন্তু আমাৰ বিটিচিত চৰকাৰী আঁচনি ৰাইজে দেখা নাপায় চৰকাৰী চাকৰি পোৱা নাই অসমত চৰকাৰী চাকৰি আমি যোৱা 5 বছৰত 1.5 লাখ চৰকাৰী চাকৰি দিছো আমাৰ চৰকাৰী চাকৰিত কোনেও 1 টকাও ঘোষ দিব নালাগে কিমান টকা দিব লাগে 10,000 কিমান দিব লাগে 10,000 নে 5,000 আৰু অৰুণোদয় আঁচনি পাবৰ কাৰণেও ভিচিডিচিক ফৰ্মখনো বিক্ৰী কৰে 500 টকা 1,000 টকাত হয় না নহয় তাৰ মানে ভিচিডিচিৰ মূৰত তেল নাঢালিলে আমাৰ বিটিচিত কোনো চৰকাৰী আঁচনি কোনো দুখীয়া ৰাইজে নাপায় আৰু এই ভিচিডিচি যেতিয়ালৈকে চলি থাকিব তেতিয়ালৈকে বিটিচিত কোনো দুখীয়া মানুহে কোনো চৰকাৰী আঁচনি নাপাব এই কথাও খাটাং আৰু সেই কাৰণে এইবাৰ আপোনালোকে বিটিচিত বিজেপি চৰকাৰ বনাই দিয়ক আমি ভিচিডিচি নোহোৱা কৰি দিম সিধা কথা কাৰণ বৰালি মাছে যেনেকৈ নদীত সৰু সৰু মাছ খাই থাকে তেনেকে ভিচিডিচিয়ে গৰীব মানুহৰ তেজ খাই থাকে লুটি পুটি খাই থাকে গৰীব মানুহে একো নাপায় হয় না নহয় মই ভুল কৈছো নেকি এতিয়া আপোনালোকে মোক কওক ৰেশন কাৰ্ড কাৰ কাৰ আছে ঠিক আছে ইয়াতে আপোনালোকে চাওক হাত উঠালে মানুহে কয় যে মোৰ ৰেশন কাৰ্ড আছে অসমত আমি কি কৰিছো যাৰে ৰেশন কাৰ্ড আছে তাকে আমি অৰুণোদয় দি দিছো কোনো ভিচিডিচি নাই যদি মোৰ ৰেশন কাৰ্ড আছে মই অৰুণোদয় নিজে নিজে পাই যাম এটো ভাল কথা হয় নে বেয়া কথা হয় এতিয়া আপোনালোকে চাওক অৰুণোদয় কিমানে পাইছে আকৌ এবাৰ হাত উঠাওক নাই পোৱা ৰেশন কাৰ্ড কিমানৰ পাইছে হাত উঠাওক তাৰ মানে এটা ৰেশন কাৰ্ডত যদি মই এটা অৰুণোদয় দি দিও সবে পাই গল হয় না নহয় অসমত মিছন বসুন্ধৰা হৈছে যাৰ মাটি নাই তাক আমি মাটি দিছো বিটিচিত কৈছে যে আমি মাটি পোৱা নাই যদি বাপেকৰ মাটি আছে পুতেকৰ নামতো ট্ৰান্সফাৰ কৰিবৰ কাৰণে অফিসে ঘূৰি ফুৰিব লাগে আজি আমাৰ বিটিচিৰ লৰা ছোৱালীয়ে
চৰকাৰী চাকৰি পোৱা নাই অসমত চৰকাৰী চাকৰি আমি যোৱা 5 বছৰত 1.5 লাখ চৰকাৰী চাকৰি দিছো আমাৰ চৰকাৰী চাকৰিত কোনেও 1 টকাও ঘোষ দিব নালাগে কিন্তু কোকৰাঝাৰৰ চাকৰি কেনেকে পায় তাক মই ভাল কৰি নাজানো কিন্তু এটা কথা মই জানো যে ৰাইজক মই যতেই খুধু যে অৰুণোদয় পাইছে পোৱা নাই ঘৰ পাইছে পোৱা নাই আজি লাখপতি বাইদেউৰ আঁচনি কোনে কোনে পাইছে নাম কাৰ কাৰ আছে লাখপতি বাইদেউত নাম থাকাখিনি হাত ডাঙক বহুত কম মানুহ যোৱা 3 দিন আগত মই নলবাৰীত লাখপতি বাইদেউ টকা দিছো 40,000 মহিলাক 10,000 কৰি জাগিৰোডত দিছো 40,000 মহিলাক 10,000 টকা কৰি আৰু মাৰ্ঘেৰিটাত দিছো 18,000 মহিলাক 10,000 কৰি অহা 1 তাৰিখে মই বৰাক ভেলীত দিম 2 তাৰিখে হোজাইত দিম 3 তাৰিখে ঢেকিয়াজুলিত দিম কিন্তু পৰ্বতজৰা বা আমাৰ কোকৰাঝাৰ আমাৰ ফকিৰাগ্ৰাম জমদুৱাৰ গোমা এইবিলাক জাগাত মহিলাসকলে এতিয়াও এই আঁচনি পোৱা নাই যোৱাকালি আপোনালোকে খবৰ কৰিব ধুবৰীত আমাৰ মহিলাসকলে 10,000 টকাকৈ পাইছে কিন্তু পৰ্বতজৰাত পোৱা নাই গোমাত পোৱা নাই ফকিৰাগ্ৰামত পোৱা নাই আজি একেখন অসমতে আমি আছো কিন্তু বিলাসীপাৰা ধুবৰী নলবাৰী বৰপেটা তাতে মহিলাসকলে অৰুণোদয় পায় প্ৰধানমন্ত্ৰীৰ ঘৰ পায় আৰু আমাৰ লৰাই যুৱকসকলে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান পায় চৰকাৰী চাকৰি পায় নিযুত মইনা আঁচনি পায় কিন্তু আমাৰ বিটিচিত চৰকাৰী আঁচনি ৰাইজে দেখা নাপায় কিয় দেখা নাপায় কাৰণ